গুড ইভিনিং সকলোকে নমস্কাৰ। আজি মই HSLC এক্সামৰ কাৰণে এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এখন 2023 ডিছকাছ কৰিবলৈ আনিছোঁ। ইয়াতে মই শ্বৰ্ট কুৱেশ্যনৰ আনচাৰখিনিহে কৈ যাম। লং কুৱেশ্যনখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। এনেধৰণে প্ৰশ্নবিলাক আহিব পৰীক্ষাত। প্ৰথমৰ কুৱেশ্যনটো হৈছে কোনটো যুগত ভাৰতীয় সংস্কৃতি বিস্তাৰ যুগ বুলিব পাৰি। ইয়াতে কুৱেশ্যন মাৰ্ক আছে 1, গতিকে আমি লিখিব লাগিব যে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতি বিস্তাৰ যুগ বুলি ক'ব পাৰি। সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ পুথিখনৰ লেখক কোন? সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ পুথিখনৰ লেখক হৈছে আব্দুছ ছাত্তাৰ। ডিম্বেশ্বৰ নেওগৰ 4খন কবিতা পুথিৰ নাম লিখা। ইয়াতে 2 নম্বৰ আছে। তেওঁৰ কবিতা পুথি 4খন আছে মালিকা, থুপিতৰা, মালতী আৰু মুকুতা। সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিলে কি বুজা? কুৱেশ্যন নম্বৰ খটো। ভাৰতীয় উচ্চাংগ সংগীত গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ, কিন্তু উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত এক উৰণীয়া ভাৱৰ সংযোগ দেখা যায়। ইয়াকেই সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলি কোৱা হয়। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ কি? এটাৰ উত্তৰটো আমি এনেকৈ লিখিব পাৰোঁ। সমগ্ৰ আমাৰ অসম ৰাজ্যখনেই বিভিন্ন জাতি আৰু উপজাতি জনগোষ্ঠীৰ সমষ্টি, সেইবাবেই অসমীয়া সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ বুলি লিখিব পাৰোঁ। প্ৰাচীন কালৰ পৰা অসমত বহু ধৰণৰ মানুহ আহি আছে। ঠায়ে ঠাইৰ পৰা ইয়াৰ জনগোষ্ঠীবিলাক আহি আছে। ইয়াত প্ৰধানকৈ কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, কাৰ্বি, তিৱা, অকা, দফলা ইত্যাদি গোষ্ঠীসমূহ আমাৰ অসমৰ ভূমিত বসবাস কৰি আছে। এনেধৰণৰ কাৰণতে আমি ইয়াকে বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱা কাৰণ বুলি ক'ব পাৰোঁ। এইকেইটা অকণমান দীঘল কুৱেশ্যন, সেইকেইটা নিজে কৰিবা। কুৱেশ্যন নম্বৰ 4টো চাওঁ আমি। পূজাৰ বন্ধত কুঁৱলীহঁত ক'লৈ যোৱাৰ কথা সিদ্ধান্ত কৰিছিল? কুৱেশ্যন নম্বৰ 4ৰ কটো। ইয়াৰে 1 আছে কুৱেশ্যন এনচাৰকেইটা। পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে যাবলৈ সিদ্ধান্ত কৰিছিল। ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰৰ উপযোগী 2খন গ্ৰন্থৰ নাম লিখা। ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰৰ উপযোগী গ্ৰন্থ হৈছে চেমনীয়াৰ বিশ্ব সাহিত্য আৰু বিশ্বৰ শ্ৰেষ্ঠ সাধু। কুৱেশ্যন নম্বৰ 5, আটাইৰে মুখবোৰ শুকাই তেমি যেন হৈছে। কাৰ কি কাৰণত মুখবোৰ শুকাই তেমি যেন হৈছে? এইটো হৈছে অৰণ্যজাত্ৰা নামৰ পাঠটোৰ পৰা দিয়া হৈছে। ইয়াতে মানে কৈছে সেই পল আৰু পাহিহঁতে যিটো তেওঁলোকৰ স্কুলৰ পৰা গৈছিলে, তেওঁ সেই কাজিৰঙা দৰ্শন কৰিবলৈ, তাতে গৈ তেওঁলোকৰ যিটো অৱস্থা হৈছিলে পুখুৰীত পৰি, সেই কথাটোৰ কাৰণে তেওঁলোকে যেতিয়া বাচিব নোৱাৰিম বুলি ভাবিছিলে, তেতিয়া তেওঁলোকৰ চিন্তাত মুখবিলাক শুকাই তেমি যেন হৈছিলে। পল আফতাবহঁতৰ। কুৱেশ্যন নম্বৰ 6টো লং কুৱেশ্যন, এইটো নালাগে। এতিয়া আমি 7টো চাম। অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিস্বৰূপে কি বঁটা লাভ কৰিছিল? অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিস্বৰূপে ৰেনেছাঁ অসম বঁটা পাবলৈ সক্ষম হৈছিলে। ইৰাণীসকলে নৱবৰ্ষক কি বোলে? ইৰাণীসকলে নৱবৰ্ষক নৱৰোজ বোলে। কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম দিছোঁ তেনেকৈ কৰা। কথাষাৰৰ বক্তা কোন? এই কথাষাৰ কিয় ক'ব লগা হৈছিলে? এই কথাষাৰ বক্তা পলহঁতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ। এই কথাষাৰ পলহঁতক 2খন বাছত যেতিয়া তেওঁলোকক কাজিৰঙা দৰ্শনৰ ফালে নিয়া হৈছিলে, তেতিয়া তেওঁলোকৰ কামৰ মাজত যিখিনি ভাগ বতৰা কৰি দিয়া হৈছিলে, সেই ক্ষেত্ৰত ক'বলগীয়া হৈছিল। কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক শিক্ষয়িত্ৰীয়ে অৱগত কৰিছিল? তেওঁলোকে বিশেষ কিছুমান শিক্ষা লাভ কৰিছিলে। সেইকেইটা হৈছে নিজে কৰিব পৰা কামসমূহ নিজে কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে। ইয়াৰ 2 নম্বৰতে আছে গছ হ'ল বনৰ জীৱ জন্তু আৰু মানুহৰ বন্ধু। 3 নম্বৰতে ল'ৰা আৰু ছোৱালী সমান। সিহঁতে এইকেইটা অভিজ্ঞতা লাভ কৰিছিলে। বুছেৰ চহৰৰ এটা বিৱৰণ দিয়া। এইটো অকণমান দীঘলেই হ'ব। বুছেৰ চহৰৰ এখন পাৰস্য উপসাগৰত অৱস্থিত। এই চহৰ খেজুৰ গছৰ কাৰণে বিখ্যাত। বুছেৰক বন্দৰ নগৰী বুলি কোৱা হয়। ইয়াতে তাপমাত্ৰা 40 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত। বুছেৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে। বুছেৰ সৰু চহৰ, কিন্তু চহৰখনৰ ৰাস্তা পৰিকল্পনা দেখিলে কোনেও ক'ব নোৱাৰে যে সেইখন এখন সৰু চহৰ। 4টা লেনযুক্ত ৰাস্তা আছে, মাজত ডিভাইডাৰ। যথেষ্ট চাফা চহৰখন। নগৰ পৰিকল্পনা ইমান ধুনীয়াকৈ কোৱা আছে যে কোনোৱে আকাশমাৰ্গৰ পৰাই বুজিব পাৰে সেই চহৰখন ইমান সুন্দৰ। এনেকৈ আমি লিখিব লাগিব। কুৱেশ্যন নম্বৰ 10ৰ কটো হৈছে মোহপাশ মানে কি? মোহপাশ মানে হৈছে মায়াৰ বন্ধন। জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটো আৰবী শব্দ জিকৰৰ পৰা ওলাইছে। কুৱেশ্যন নম্বৰ 11, কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভাগসমূহ দেখুওৱা। আমি কবি পৰিচয় চালে গম পাম, সেইখিনি আছে। তেওঁ আখ্যানমূলক, তত্ত্বমূলক নাটক আৰু গীত আছিলে। আখ্যানমূলক হৈছে আদিকাণ্ড ৰামায়ণৰ ৰাজসী কাব্য। তত্ত্বমূলক হৈছে গ্ৰন্থ আছে নামঘোষা, জন্মৰ ৰহস্য, ভক্তিৰত্নাৱলী আৰু নাম মালিকা। নাটক হৈছে অৰ্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গোচোৱা, ভোজন বিহাৰ আৰু ভূমিলেটুৱা। গীত হৈছে বৰগীত আৰু ভটিমা। এনেকৈ লিখি দিলেই হ'ব।
জিকিৰসমূহত ইছলাম ধৰ্মৰ কি কথা প্ৰকাশ পাইছে? জিকিৰসমূহত ইছলাম ধৰ্মৰ যিখিনি কথা প্ৰকাশ পাইছে সেইখিনি আমি জিকিৰ কবিতাটোৰ যিটো চমু পৰিচয় আছে, যিটো মানে জিকিৰৰ চমু পৰিচয় আছে, তাতে আমি দেখা পাম। জিকিৰ ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, কলিমাৰ মহত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদি প্ৰকাশ আছে জিকিৰ কবিতাটোত ইছলাম ধৰ্মৰ। এইটো হৈছে অকণমান দীঘল। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে খলৰ লগত দৰিকাৰ টপলি। এইটো ভাৱ বিশ্লেষণ কৰি অকণমান দীঘলকৈ লিখিব লাগিব। যিকোনো এটা অতি চমু প্ৰশ্নৰ উত্তৰ দিয়া। ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি বোলা হয়? ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি বোলা হয় আমি সকলোৱে জানো, কাৰণ বিহগ মানে হৈছে চৰাই। ৰঘুনাথ চৌধুৰীয়ে সাধাৰণতে চৰাইৰ সম্বন্ধে অধিক কবিতা ৰচনা কৰে কাৰণে তেওঁক বিহগী কবি আখ্যা দিয়া হৈছে। অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কাক কোৱা হয়? অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি চৈয়দ আব্দুল মালিকক কোৱা হয়। প্ৰজা ঘৰটিত মানুহজন কেনেদৰে আছিল? প্ৰজা ঘৰটিত মানুহজন অতি বৰ শান্তিৰে আছিল। এই কুৱেশ্যন নম্বৰ 14, 15 আমি নাচাওঁ। এতিয়া আমি 16টোলৈ যাম। গ্ৰামাৰৰ যিকেইটা কুৱেশ্যন আছে, যিকোনো এটা ব্যাস বাক্য সহ সমাহৰ নাম লিখা। কোলাকণীয়ে, ত্ৰিজগত আৰু দম্পতী। আমি ত্ৰিজগতটো দেখিয়ে চাগে অনুমান কৰিব পাৰিছোঁ, তিনিখন জগতৰ সমাহাৰ। ত্ৰিজগত মানে এইটো হৈছে কি দ্বিগু সমাহ, আমি গম পাওঁ সেইটো। আৰু দম্পতী দয়াযোগ প্ৰতিদ্বন্দ্ব সমাহ। কোলাকণীয়েটো সঠিক হেৰি নাই। 2 নম্বৰ 16ৰ খটো হৈছে এটা শব্দত প্ৰকাশ সন্ধি ভাঙি দেখুওৱা। তৃষ্ণাতুৰ, তৃষ্ণাযোগ আতুৰ। যথাৰ্থ, যথাযোগ অৰ্থ। অতীন্দ্ৰিয়, অতিযোগ ইন্দ্ৰিয়। ইয়াৰে তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ আহিছে। প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল, সেইকাৰণে তেওঁক সকলোৱে ভাল পাইছিল। এতিয়া আমি সৰল বাক্যলৈ যিহেতু নিব লাগিব, প্ৰমোদ পৰীক্ষাত প্ৰথম হোৱাৰ কাৰণে প্ৰমোদক সকলোৱে ভাল পাইছিল। আমি তাতে কমা বা দুটা ভাগ কৰি দিব নোৱাৰোঁ, একেটা শব্দতে লিখিব লাগিব, একেটা বাক্যতে। তলত দিয়া যিকোনো এটা শব্দৰ মধুনীয়া ন বা মধুনীয়া স হোৱাৰ কাৰণ লিখা। তাৰমানে এইকেইটা নতবিধি আৰু সত্ৰবিধি আহিলে। অপৰাহ্ন, পৰিণাম আৰু পৰিষ্কাৰ। পৰিণামটো উপসৰ্গৰ পাছত থকা ৰৰ পাছত হোৱা কাৰণেই দন্তীয়া ন মধুনীয়া ন হৈ গ'ল। অপৰাহ্নটো ঠিক তেনেকেই উপসৰ্গৰ পাছত থকা কাৰণে দন্তীয়া ন মধুনীয়া হৈ গ'ল। পৰিষ্কাৰটো প্ৰত্যয়ৰ দন্তীয় স মধুনীয়া স হৈ যায়। যথাস্থানত চিহ্ন জ্যোতিচিহ্ন বহুৱা। ৰামে কৈছে হৰি যোৰহাটলৈ গ'ল। আমি ৰামে কৈছে বুলি দি কমা দিব লাগিব আৰু হৰি যোৰহাটলৈ গ'লটো ঊৰ্ধ্বকমাৰ ভিতৰত লিখিব লাগিব। তলৰ যিকোনো এটা অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। ঢৌতে খৰ মাৰি হাতঘাটৰ চেঙেলিত পোহাৰী চুপতি। এনেকৈ যদি তিনিটা দিয়ে এটা যিকোনো এটা যিটো ভাল লাগে বা যিটো সহজ হয় সেইটো লিখিলেই হ'ব। ঢৌতে খৰ মাৰি একদম সোনকালে আৰু কাম কৰিব লাগে, একেবাৰে লৰালৰিকৈ কাম কৰা। হাতঘাটৰ চেঙেলিটো বৰ টেঙৰ। পোহাৰী চুপতি মানে সামান্য কথাক লৈ উত্তৰ আঁতৰি কৰি থকা। এইকেইটা অৰ্থ বুজি পালে আমি নিজে নিজে বাক্য ৰচনাটো কৰিব পাৰিম। তলৰ যিকোনো এটা বিপৰীত শব্দ লিখা। আনন্দ, আনন্দটো হৈছে নিৰানন্দ বা বেজাৰ। স্থাৱৰ, অস্থাৱৰ, বন্ধন মুক্ত। এটা শব্দত প্ৰকাশ কৰা দুটামান দিছে। যি সকলো জানে তেওঁ সৰ্বজ্ঞ। যাৰ দুই হাত সমানে চলে সব্যসাচী। হঠাতে হোৱা ঘটনা, এইটো হৈছে আকস্মিক। ইয়াৰে পিছত দুটামান দিয়া আছে, প্ৰত্যয় ভাঙি দেখুওৱা। পথিক, পথযোগ, ইক, ঘৰচীয়া, ঘৰযোগচীয়া, খেতিয়ক, খেতিযোগ অক। যিকোনো এটা সমাৰ্থক শব্দ দিয়ে। নতুন, উৎসৰ্গ আৰু হাত। নতুন মানে নবীন, উৎসৰ্গ মানে অৰ্পণ কৰা, হাত মানে এইটোত মধুনীয়াটো আছে, এইটো হ'ব বজাৰ। ইয়াৰ পিছতে আমাৰ ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে আৰু ইয়াতে আছে আবেদন এখন লিখিবলৈ দিছে। তাৰপিছত দিছে ৰচনা। এইখিনি হৈছে লং কুৱেশ্যন। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তোমালোকক এটা প্ৰশ্নৰ আৰ্হি এটাহে দিয়া হ'ল। যদি ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।